অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া মুছলমান ৰাজপথলৈ ওলাই আহি এতিয়া তেওঁলোকে মন্তব্য কৰিছে যে একাংশ নতুন মানুহৰ বাবে তেওঁলোকে অস্তিত্বৰ সংকটত পৰিছে। দেশী মুছলমানে এইদৰে মন্তব্য কৰিছে। আনহাতে কেইবাটাও সংগঠনে এই মুহূৰ্তত দাবী উত্থাপন কৰিছে যে ধুবুৰীত খিলঞ্জীয়া দেশীসকলৰ যি ভূমি সেই ভূমি বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিব লাগে। এই দাবী তেওঁলোকে উত্থাপন কৰিছে। একাংশ মাটিৰ দালালে তেনে লোকক মাটি বিক্ৰী কৰি আহিছে, গতিকে তেনে মাটিৰ দালালৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে। এতিয়া খিলঞ্জীয়া দেশী মুছলমান বিপদত পৰিছে কেৱল নতুন মানুহৰ বাবে। একাংশ যি সন্দেহজনক লোকৰ আগ্ৰাসন, সেই আগ্ৰাসনৰ বাবে অস্তিত্বৰ সংকটত পৰিছে দেশী মুছলমান। আমি এই মুহূৰ্তত আপোনালোকক এই খবৰ জনোৱাৰ চেষ্টা কৰিম। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নেশ্যন দৰ্শকৰ বাবে লৈ আহিছোঁ। অস্তিত্বৰ সংকটত খিলঞ্জীয়া মুছলমান, অস্তিত্বৰ সংকটত খিলঞ্জীয়া মুছলমান। একাংশ নতুন মানুহৰ আগ্ৰাসনত অস্তিত্বৰ সংকটত দেশী মুছলমান। ভূমিৰ অধিকাৰ বিচাৰি নিশা ওলাই আহিল খিলঞ্জীয়া মুছলমান আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে ভূমিৰ অধিকাৰ বিচাৰি। ধুবুৰীৰ মধুশৈলমাৰীত খিলঞ্জীয়া মুছলমানৰ এই প্ৰতিবাদী কাৰ্যসূচী নিশাৰ ভাগত খিলঞ্জীয়া দেশীসকলৰ ভূমি বিক্ৰীৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছে কেইবাটাও সংগঠনে। জিলাখনত একাংশ মাটিৰ দালালে নতুন মানুহক মাটি বিক্ৰী কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। দালালৰ বিৰুদ্ধে প্ৰশাসনে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে দাবী জনোৱা পৰিলক্ষিত হৈছে। অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'লে ধুবুৰী জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি হুংকাৰ দিছে সংগঠনে। আমি এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছোঁ। একাংশ দেশী লোকৰ ম্যাদী পট্টাৰ মাটিত উচ্ছেদৰ বাবে প্ৰশাসনে জাননী জাৰি কৰাক লৈ ক্ষোভ। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ নিশাৰ দৃশ্যাংশ। দেশী জনগোষ্ঠীয় মঞ্চৰ লগতে অসমৰ ধুবুৰীৰ জিলা সমিতিৰ এই ধৰণৰ নিশা এক কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ভূমিৰ অধিকাৰ বিচাৰি ধুবুৰীৰ মধুশৈলমাৰীত এইদৰে ওলাই আহিছে খিলঞ্জীয়া দেশী জনগোষ্ঠীয় লোক। একাংশ নতুন মানুহৰ আগ্ৰাসনত অস্তিত্বৰ সংকটত ভুগিছে দেশী মুছলমানসকল। চৰকাৰে ধুবুৰী জিলাত খিলঞ্জীয়া দেশীসকলৰ ভূমি বিক্ৰীৰ নিষেধাজ্ঞা জাৰি কৰাৰ বাবে দাবী দেশীসকলৰ বৃহৎ সংগঠন দেশী জনগোষ্ঠীয় মঞ্চৰ অসমৰ ধুবুৰী জিলাৰ সমিতিৰ এই দাবী। দেশীসকলৰ মাটিৰ অধিকাৰ নথকাৰ ফলত দিনক দিনে দেশী অঞ্চলবোৰত জনবিন্যাস ঘটিছে বুলি তেওঁলোকে মন্তব্য কৰিছে। ফলত অস্তিত্বৰ সংকটত ভুগিছে দেশীসকল। এই সন্দৰ্ভত ভুক্তভোগী দেশী লোকে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাত একাংশ মাটিৰ দালালে নতুন মানুহক মাটি বিক্ৰী কৰাত সহায় কৰি অহাৰ অভিযোগো তেওঁলোকে উত্থাপন কৰিছে। এই দালালসমূহৰ বিৰুদ্ধে প্ৰশাসনে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে কৈছে। নহ'লে ইয়াৰ বিৰুদ্ধে যদি কোনো অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তাৰ বাবে কিন্তু জগৰীয়া হ'ব ধুবুৰী জিলা প্ৰশাসন বা অসম চৰকাৰ। তেওঁলোকে এইদৰে মন্তব্য কৰিছে। ধুবুৰী জিলাৰ একাংশ দেশী লোকৰ ম্যাদী পট্টা মাটিত উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰাৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে নামনি অসমৰ বিভিন্ন স্থানত চৰকাৰে উচ্ছেদ চলোৱাত ভুক্তভোগী দেশী পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ বাবেও তেওঁলোকে আহ্বান জনাইছে। এই মুহূৰ্তত আমি মন্তব্য আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰিম। আজি আমি মধুশৈলমাৰী প্ৰথম খণ্ড গাঁৱত প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত দেশী ৰাইজৰ উপস্থিতিত আমি মধুশৈলমাৰী বৃহত্তৰ মধুশৈলমাৰী দেশী জনগোষ্ঠীয় মঞ্চ আঞ্চলিক সমিতি গঠন কৰিলোঁ। লগতে আমাৰ ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চৰ এখন শক্তিশালী আঞ্চলিক গঠন কৰিলোঁ। আৰু এই আঞ্চলিক গঠনৰ লগতে আজি সভাৰ এক মুখ্য উদ্দেশ্য আছিল আমাৰ ভূমি সংৰক্ষণ। আপোনালোকে সকলোৱে অৱগত যে দেশীসকল গোটেই অসমৰ ভিতৰত যি ভূমিৰ ওপৰত যে আগ্ৰাসন, ইয়াৰ সবাতকৈ প্ৰথম ভিক্টিম আৰু সবাতকৈ বেয়াকৈ ভিক্টিম হোৱা যিটো জনগোষ্ঠী সেয়া হৈছে দেশীসকল। দেশীসকল আজি মাটি বিক্ৰী কৰি বা দেশী অঞ্চলত যি খাছ মাটি আছে বা পাহাৰৰ অঞ্চলৰ মাটি আছে তাত বেদখল হোৱাৰ কাৰণে আজি দেশী অঞ্চলত যি জনসংখ্যাৰ গাঁথনিৰ
ডেমোগ্ৰাফিক কম্পজিশ্যনত যি পৰিৱৰ্তন হৈছে ইয়াৰ ভয়াৱহ পৰিণতি আমি দেখি আছোঁ আৰু যি ৰেপিড চেঞ্জত জনসংখ্যাৰ পৰিৱৰ্তন হৈ আছে এনেকৈ যদি অনাগত দিনত অনাগত 10-20 বছৰ চলি থাকে তেন্তে দেশীসকলক ধুবুৰী জিলাত বিচাৰি পোৱা নাযাব। গতিকে আমি প্ৰত্যেক পঞ্চায়তে পঞ্চায়তে য'ত দেশীসকলৰ অঞ্চল আছিল য'ত দেশীসকলৰ আজিও মেজৰিটি হৈ আছে আমি অনুৰোধ কৰি আছোঁ দেশীসকলক যে আপোনালোকে ভূমি বিক্ৰী নকৰিব আৰু তাৰ লগতে আমি আবেদন কৰাৰ লগতে আমি এই বাৰ্তাযোগে ধুবুৰী জিলাৰ মাননীয় আয়ুক্তৰ লগতে অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ যে দেশীসকলৰ ভূমি বিক্ৰীৰ ওপৰত ব্লাংকেট বেন হ'ব লাগে। কোনো ধৰণৰ ভূমি বিক্ৰী আমাৰ যিকোনো ধৰণৰ দেশীসকলৰ ভূমি বিক্ৰীৰ ওপৰত টোটাল নিষেধাজ্ঞা আৰোপ কৰিব লাগে। কাৰণ দেশীসকলৰ ইছামে দেশীৰ মাজতে কিছুমান ভূমিৰ দালাল আছে। আমি ক'ব বিচাৰোঁ মোৰ মতে দেশীসকল যিমান সংগঠন আছে আমাৰ দেশীসকলৰ ভূমিৰ দালালক দেশীসকলৰ জাতীয় শত্ৰু বুলি ঘোষণা কৰিব লাগে। আৰু এইসকল দালালৰ কাৰণে আমাৰ প্ৰত্যেকটো দেশী গাঁৱত আজি জনসংখ্যাৰ যি ৰেপিড হাৰত যি তীব্ৰ হাৰত জনসংখ্যাৰ আমাৰ পৰিৱৰ্তন হৈ আছে অনাগত দিনত দেশীসকল যি আৰ্থ সামাজিক যি অসামাজিক এটা পৰিৱেশ সৃষ্টি হ'ব বিচাৰি আছে এইটো ভাবিলে আমাক ভয় লাগে। গতিকে আমি যিমান মাটিৰ দালাল আছে লগতে ধুবুৰী জিলাৰ ৰেজিষ্টাৰ সাব ৰেজিষ্টাৰ লগতে ডিস্ট্ৰিক্ট আৰু সকলোকে চাৰ্কলক ভগিয়াই দিছোঁ যাতে ধুবুৰী জিলাৰ কোনো গাঁৱতে দেশীসকলৰ মাটি বিক্ৰী কৰাৰ অনুমতি দিয়া নহয়। অন্যথা যদি কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় কোনো হতাহতি কাটাকাটি মাৰামাৰি সৃষ্টি হয় তাৰ বাবে ধুবুৰী জিলা প্ৰশাসন দায়ী থাকিব। আমি অহাকালি অনতিপলমে ধুবুৰী জিলা প্ৰশাসনক আমি ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চৰ তৰফৰ পৰা আমি এটা মেমৰেণ্ডাম দিম। আমি CMকো এটা মেমৰেণ্ডাম দিম যে ইয়াত টোটালি ব্লাংকেট বেন হ'ব লাগে। আৰু এই প্ৰসংগত এটা কথা ক'ব বিচাৰিছোঁ বহুত মানুহে কয় যে মোৰ মাটি মই বিক্ৰী কৰিম তাতে আপোনালোকৰ কথাৰ কি। কিন্তু এইটো কথা মাটি বিক্ৰীটো ইণ্ডিভিজুৱেল ব্যাপাৰ নহয়। মাটি আজি কোনোবাই বিক্ৰী কৰিলে তাৰ পাট্টা মাটিটো বিক্ৰী কৰিলে ঠিকে আছে কিন্তু তাত যেতিয়া 500 এক বিঘাত মানুহে যেতিয়া 500 মানুহে 50জন মানুহে বসতি কৰে তাৰ যিটো ইম্পেক্ট হয় পাৰিপাৰ্শ্বিক যিটো প্ৰতিক্ৰিয়া হয় বা আমাৰ এফেক্ট হয় এই এফেক্টটো গোটেই গাঁও গোটেই পঞ্চায়ত গোটেই বিধানসভা সমষ্টি গোটেই অঞ্চলে বহন কৰিব লাগে। গতিকে যিহেতু মাটিত নতুন মানুহৰ বসতি হোৱাৰ কাৰণে ইয়াৰ ইম্পেক্টটো গোটেই জনগোষ্ঠী গোটেই অঞ্চলৰ ওপৰত পৰে। এই বস্তুটো ব্যক্তিগত অধিকাৰৰ আয়ত্তত নাহে, এইটো সামাজিক এটা সামূহিক বিষয়। গতিকে চৰকাৰে ইয়াৰ ওপৰত অতি সোনকালে পদক্ষেপ লৈ দেশীসকলৰ মাটি বিক্ৰী কৰা বন্ধ কৰিব লাগে। লগতে আজি আমি যি দেখি আছোঁ ঠায়ে ঠায়ে যি উচ্ছেদ হৈ আছে তাৰ মাজত দুই এটা আমি দেশী উচ্ছেদ হোৱাৰ আমি খবৰ পাইছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ চৰকাৰে দেশীসকলক প্ৰতি ৰিছেটেলমেণ্ট আৰু ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা লৈছে। আমি ইয়াত সন্তোষ প্ৰকাশ কৰিছোঁ আৰু গতিকে আগন্তুক দিনত যাতে দেশীসকলৰ কোনো ধৰণৰ উচ্ছেদ নহয়। বিশেষকৈ চিৰাকুটাত যি বিলাসীপাৰা চিৰাকুটাত যি পাট্টা মাটিৰ অধিগ্ৰহণৰ জাৰি কৰিছে আমি দাবী কৰিছোঁ যাতে অনতিপলমে এই দেশী মানুহৰ যিটো পাট্টা মাটিৰ যিটো অধিগ্ৰহণ দিছে অকল দেশী বুলি নহয় যিকোনো মানুহৰ পাট্টাৰ যিটো অধিগ্ৰহণৰ জাননী দিছে এই জাননী অনতিপলমে তুলি ল'ব লাগে। কাৰণ এক চৰম অন্যায়। খাছ মাটি লৈছে পাহাৰৰ মাটি লৈছে সেয়া আমাৰ আপত্তি নাই, কোনো আপত্তি কৰা নাই, আপত্তি কৰাৰ কাৰণো নাই। কিন্তু পাট্টা মাটি ল'ব নোৱাৰে। আপোনালোকে সকলোৱে জানে ধুবুৰী গোটেই ভাৰতৰ ভিতৰত সবতকৈ ডেন্সলি এটা পপুলেটেড ষ্টেট এই পপুলেটেড মানে জিলা। ইয়াত যদি এনেকৈ তাৰ পিছতো যদি পাট্টা মাটি লৈ লয় তেন্তে আমাৰ মানুহৰ ভৰি দিয়া ঠাই নাথাকে। ধন্যবাদ। অসম চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু বাৰে বাৰে কৈ আছে খিলঞ্জীয়াৰ মাটি সংৰক্ষণৰ কথা। এই ক্ষেত্ৰত ফলপ্ৰসূ প্ৰথম কথাটো হ'ল মই যিখিনি জানো দেশীক প্ৰতিনিধিত্ব কৰা কোনো সংগঠনে নিজে ববীয়াকৈ আবেদন কৰা নাই বা প্ৰটেষ্টো কৰা নাই বা মিটিঙো কৰা নাই বা যিকোনো গণতান্ত্ৰিক পদ্ধতি প্ৰক্ৰিয়া হাতত লোৱা আমি আজিলৈকে দেখা নাই। যিটো প্ৰশ্ন আপুনি কৰিছে যে মাটি সংৰক্ষণ এইটো আমি প্ৰথমবাৰ তেনেকৈ এটা মিটিং হৈ আছে যাৰ উদ্দেশ্য হৈছে যে মাটি বিক্ৰী বন্ধ হ'ব লাগে অৰ্থাৎ মাটি সংৰক্ষণ হ'ব লাগে। কাৰণ বিক্ৰী হৈহে গৈছে গতিকে আমাৰ জীয়াই থকাৰ ঠায়ে নাই। গতিকে যি হৈছে পৰিৱৰ্তন হ'ব নালাগে। আৰু যিটো গৈছে খিলঞ্জীয়াৰ মাটিৰ সংৰক্ষণ ইতিমধ্যে আমি দুখো লাগিছে ঠাই বিশেষে হাজাৰ হাজাৰ মানুহৰ ভিতৰত যেনেকৈ চিৰাকুটা 13টা দেশী মানুহ উচ্ছেদ হৈছে কিন্তু তাৰ 13 ঘৰ উচ্ছেদ হৈছে। তাতো পাইকানত কেইবা 1500-2000 মাজত 65 ঘৰ দেশী মানুহৰ উচ্ছেদ হৈছে। তাৰ ভিতৰত এইখিনি লগতে পাণবাৰী অঞ্চলত এই যেটা আলমগঞ্জত যেটা পাট্টা মাটি দেশী মানুহৰ পাট্টা মাটি অধিগ্ৰহণৰ কাৰণে নোটিছ দিছিল। অকল দেশী নহয় দেশীৰ লগতে বেলেগ জনগোষ্ঠী আছে মুছলমান হিন্দু জনগোষ্ঠীৰ পাট্টা মাটি আছিল। গতিকে অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাক জনাইছে যে যেহেতু দেশী মানুহৰ পাট্টা মাটি আছে আমি উচ্ছেদ নকৰোঁ। এইখিনি কথাত আমি অলপ সন্তোষ পাইছোঁ সুখ পাইছোঁ যে কাৰণ আমাৰ ভূমি নাবাচিলে
আমাৰ জনগোষ্ঠী নাবাছে। ভূমি হৈছে যিকোনো গ্ৰাম্য সমাজৰ জনগোষ্ঠীৰ প্ৰকৃত শক্তি। যাৰ ভূমি নাই তাৰ ভাষা সংস্কৃতিৰ কোনো দাম নাই। যাৰ ভূমি আছে তাৰ আধিপত্য আছে, যাৰ আধিপত্য আছে তাৰ ভাষা সংস্কৃতিৰ মূল্য আছে। দেশীসকলৰ যি দাবী, ভূমি সংৰক্ষণৰ দাবী, এই দাবী যদি ধুবুৰী জিলা প্ৰশাসন বা অসম চৰকাৰে যদি মানি নলয় বা গুৰুত্ব নিদিয়ে, তেনেহ'লে অনাগত দিনত আপোনালোকে অনাগত দিনত যি অৱস্থা হৈছে, আজি যিহেতু মিটিং পাতিছোঁ, আজি ধুবুৰী জিলা সমিতিয়ে মিটিং পতা নাই, যদিও আমি বেনাৰত উদ্যোগত আমি লিখিছোঁ ধুবুৰী জিলা সমিতিৰ উদ্যোগত। এই মিটিং পতা হৈছে এই অঞ্চলৰ স্থানীয় দেশী থলুৱা দেশী ৰাইজৰ আহ্বানত। তেখেতসকলে ভুক্তভোগী হৈ আছে, তেখেতে দেখা পাইছে যে ইয়াৰ ভৱিষ্যত খুবেই বেয়া। অনাগত দিনত দেশীসকলে যি আমাৰ উত্তৰ পুৰুষ আহি আছে, ইহঁতৰ অৱস্থা বহুত বেয়া হৈ যাব। গতিকে এইখিনি মানুহৰ অসন্তুষ্টি, ভয়, আশংকা হৈছে মানে কি, অনাগত দিনত আমি এই কথা পুনৰবাৰ প্ৰথমবাৰে মই কৈছোঁ যে যদি মাটি বিক্ৰী কৰাৰ কাৰণে কোনো যদি আইন শৃংখলাজনিত পৰিস্থিতি হয়, তাৰ কাৰণে যদি ব্যৱস্থা নলয় চৰকাৰে, ফলপ্ৰসূ ব্যৱস্থা নলয়, তাৰ পৰিণতিত যদি আইন শৃংখলাজনিত ইয়াত যদি পৰিস্থিতিৰ সৃষ্টি হয়, ইয়াত বুলি নহয় যিকোনো গাঁৱত য'ত মাটি বিক্ৰীৰ এই সমস্যাৰ সৃষ্টি হৈ আছে, তাৰ বাবে চৰকাৰ দায়ী হৈ থাকিব। বিশেষকৈ ধুবুৰী জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, অসামৰিক প্ৰশাসন দায়ী হৈ থাকিব। সমাপন কৰিলোঁ। আমি প্ৰায় 1000 মানুহৰ ছিগনেচাৰ লৈ আমি অহাকালি বা কালি পৰহি আমি ধুবুৰী জিলা উপায়ুক্তক মেমৰেণ্ডাম স্মাৰক পত্ৰ